নমস্কাৰ এক অতি দুৰ্ভাগ্যজনক আৰু মৰ্মন্তুদ পৰিৱেশত আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ উজনি অসমৰ নাজিৰা চৰাইদেউ শিৱসাগৰৰ বানাক্ৰান্ত সকলৰ অৱস্থা ক'বলৈ আমাৰ ভাষা নাই তিল তিলকৈ নিৰ্মাণ কৰা ঘৰখন আজি আৰু নাই ঘৰলৈ ঘূৰি গৈ একোৱে বিচাৰি পোৱা নাই কেৱল একাঠু মাটিৰ পলস খেতি পথাৰত একাঠু পলস ভৰাল নিশেষ মাকে কোলাত কেঁচুৱাক লৈ দৌৰি পলাব খোজোতেই বলিয়া বানে দুয়োকো উটাই লৈ গ'ল তেনেকুৱা বহুত ঘটনা চন্তকৰ ওচৰত নেপালী গাঁৱত এতিয়ালৈকে বোলে আজিৰ তথ্যমতে মাত্ৰ 3জন মানুহৰহে সন্ধান ওলাইছে চৰকাৰী হিচাপ মতেই আজি পৰ্যন্ত 68 জনৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু বহু লোক এতিয়াও নিৰুদ্দেশ এই বলিয়াবানত প্ৰায় ৬২,০০০ পশুধনৰ মৃত্যু ঘটিছে গোহালিৰ গৰু গাহৰি একোৱে বাচি থকা নাই এই প্ৰলয়ংকাৰী বান নাজিৰাত আজি 100 বছৰে ইয়াৰ কোনো অভিলেখ নাছিল যিসকলৰ বয়স হৈছে 80 বছৰ 90 বছৰ হৈছে তেওঁলোকে জীৱনকালত নাজিৰা বিহুবৰ চন্তক নাগিনী মৰাত অথবা শিৱসাগৰ চহৰত ইমান প্ৰলয়ংকাৰী বান কেতিয়াও দেখা নাছিল এই বানৰ নেপথ্যৰ কাহিনীটো কি প্ৰত্যেকটো নতুন পৰিঘটনাৰ নেপথ্যত কেতবোৰ নতুন কাৰণ পোহৰলৈ আহে আৰু এইবাৰ এই বানৰ নেপথ্যটো বহুত ঘটনা বহুত কাহিনীৰ বহুত নতুন কথা পোহৰলৈ আহিছে বা চৰ্চিত হৈছে চৰকাৰী পক্ষৰ পৰা কোৱা হ'ল যে চুবুৰীয়া মন জিলাত নাগালেণ্ডৰ মন জিলাত এটা ডাৱৰ বিস্ফোৰণ হ'ল আৰু এই ডাৱৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ ধৰণে হোৱা বৰষুণে নামনিৰ নাজিৰা শিমলুগুৰি চন্তক বিহুবৰ নাগিনী মৰা ধোৱাই গ'ল নিঃশেষ কৰি গ'ল বহুতে কয় যে নহয় ডাৱৰ বিস্ফোৰণেই মূল কাৰণ নহয় কয়লা আহৰণৰ বাবে পাটকাই পৰ্বতৰ বুকু বিদীৰ্ণ কৰা হৈছে ইমান ডাঙৰ অঞ্চল কয়লা অঞ্চলৰ পৰা কয়লা আহৰণ কৰা হৈছে যে সেইবোৰত এতিয়া একোটা কৃত্ৰিম হ্ৰদত আৰ্টিফিচিয়েল লেকত পৰিণত হৈছে আকৌ বহুতে কয় নহয় দিখৌ নৈৰ উচ্চস্থলীত এটা নদী বান্ধ নিৰ্মাণ হৈ আছে আৰু এই নদী বান্ধত হোৱা ভূমিস্খলনৰ ফলত হঠাৎ সৃষ্টি হোৱা কৃত্ৰিম বান্ধ হঠাৎ এটা মাটিৰ এটা বান্ধ সৃষ্টি হ'ল আৰু সেই বান্ধটো ভাগি যোৱাৰ ফলতেই এই প্ৰলয়ংকাৰী বানৰ সৃষ্টি আকৌ বহুতে কয় নহয় কয়লা খনন ডাৱৰ বিস্ফোৰণ অথবা নদী বান্ধ এইকেইটাই কাৰণ নহয় নাগালেণ্ড আৰু অসমৰ দিখৌ যিফালেদি বৈ আহিছে দিখৌ নৈ বুকুত বহুবোৰ শিল কুঁৱৰী দেখা পোৱা গৈছে শিল খনন চলি আছে আৰু নাগালেণ্ড আৰু অসমৰ দুয়োফালে 81টা ক্ৰেছাৰ শিল ভঙা ব্যৱস্থাৰ সন্ধান পোৱা গৈছে আমি এতিয়াও জানিবলৈ বাকী এই প্ৰলয়ংকাৰী বানৰ মূল উৎসটো কি এই বিষয়ে জানিবলৈ আমি আজি কেইজনমান বিশেষজ্ঞক এই বিষয়ত যাৰ যথেষ্ট জ্ঞান আছে চৰ্চা কৰিছে অধ্যয়ন কৰিছে তেওঁলোকক মাতি আনিছোঁ ষ্টুডিঅ'ৰ মজিয়াত আছে আপোনালোকৰ পৰিচিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ জিঅ'লজি বিভাগৰ অধ্যাপক ডক্টৰ ভগৱত প্ৰাণ দুৱৰা আপোনালোকৰ পৰিচিত নদীবান্ধ আন্দোলনত আপোনালোকে জানে অধিবক্তা তুলাৰাম গগৈ এগৰাকী অগ্ৰণী পৰিৱেশ কৰ্মী পৰিৱেশ আন্দোলনৰ নেতা আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক ডক্টৰ অৱনী ভাগৱতী
আৰু আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এপ্লাইড জিঅ'লজি বিভাগৰ প্ৰাক্তন অধ্যাপক ডক্টৰ যোগেন্দ্ৰনাথ শৰ্মা। মই প্ৰথমতেই আপোনালোক সকলোকে একোটা অপেনিং ৰিমাৰ্ক বিচাৰিম। 2 মিনিটৰ ভিতৰত আপোনালোকে প্ৰলয়ংকাৰী বান সম্পৰ্কত আপোনালোকৰ যি পৰ্যবেক্ষণ সেইটো দাঙি ধৰিব। প্ৰফেচাৰ দুৱৰা। সিদিনাখন তাত বৰষুণ যথেষ্ট হৈছিল 19 জুলাইত আৰু মেট্ৰিঅ'লজি ডিপাৰ্টমেণ্ট মতে 137 মিলিমিটাৰ আছিল। সাধাৰণতে যদি কম সময়ৰ ভিতৰত যদি হয় ধৰক 120 মিলিমিটাৰ বা তাতকৈ যদি বেছি 1 ঘণ্টাৰ সময়ৰ ভিতৰত হয় তেতিয়াহ'লে আমি সেইটো ক্লাউড বাৰ্ষ্ট বুলি কওঁ, ডাৱৰ বিস্ফোৰণ, আৰু সেইটো কম জেগাত মানে হয়, এটা সৰু অঞ্চলত হয়। আৰু এতিয়া যিটো ইয়াতে বৰষুণ হৈছিল সেয়া প্ৰায় এটা দিনৰ বৰষুণ আছিল। এটা দিন প্ৰায় 20 ঘণ্টা 22 ঘণ্টাৰ বৰষুণ জুৰি পেলাই নিৰৱচ্ছিন্নভাৱে বৰষুণ দি আছিল। আৰু সেইকাৰণে আৰু সেই সময়টোত 137 মিলিমিটাৰ বৰষুণ হৈছিল। সেইকাৰণে আচলতে তাক ক্লাউড বাৰ্ষ্ট বুলি ক'লে ভুল কোৱা হ'ব। 1 নম্বৰ। 2 নম্বৰ যে এই যে নদীখনৰ ওপৰত কয়লা খননৰ যথেষ্টখিনি মানে অত্যাচাৰ চলিছে দিশৰ ওপৰত। এই কনগন বোলা যিখন গাঁও আছে তাৰ ওচৰতে প্ৰায় দীঘলে 10 কিলোমিটাৰমান হ'ব, প্ৰস্থই 2 কিলোমিটাৰমান হ'ব, সেই অঞ্চলত সাংঘাতিক ধৰণে খনন কাৰ্য চলি আছে। আচৰিত কথা। কংগনৰ দক্ষিণ পাৰে সেইটো মানে এটা দীঘলীয়া এক্ৰছ দ্য দিখৌ নদী দুই পাৰেদি এটা বেল্ট, তাতে মানে অসংখ্য খনন হৈছে। দীঘে 10 কিলোমিটাৰ আৰু প্ৰস্থই 2 কিলোমিটাৰ, বহুত ডাঙৰ। তাতে কয়লা খনন হয়। আৰু এই যে কয়লা খনন হয় আচলতে তাৰ কোনো মনিটৰিং চিষ্টেম নাই। যে সাধাৰণতে কি হয়, মাইনিং অপাৰেশ্যন এটা যদি চলে তো মাইন ক্লজিং কেনেকৈ কৰিব লাগিব, মাইন ক্লজাৰ এটা প্লেন থাকে। তাৰমানে সেই যে গাঁত খান্দি পেলাই কয়লাবিলাক ওলাল, সেই কয়লাবিলাক ওলোৱাৰ পিছত সেই গাঁতটো আচলতে পুতি পেলাব লাগে। এতিয়া ইয়াতে কিন্তু সেইটো বস্তু হোৱা নাই। আৰু 2 প্ৰকাৰৰ মাইনিং তাতে দেখা পোৱা যায়, যে অপেন কাষ্ট মাইনিঙো আছে আৰু ৰেড হল মাইনিঙো আছে। আৰু ৰেড হল মাইনিং মানে সেই নিগনি নিচিনা গাঁত কৰি ভিতৰলৈ সোমাই যায়। সিহঁতে এটা অঞ্চলতে খান্দে, সেই থুপ মাৰি পেলাই সেই জেগাটোতে খান্দি যিমানখিনি কয়লা ওলাব পাৰিলে ওলালে, আৰু সেই গাঁতবিলাকৰ পিছত বাৰিষা সময়ত তাতে পানী জমা হৈ গ'ল। সেই পানী আৰু তাত থকাৰ কাৰণে তাৰ পিছত তেওঁলোকে তাত আৰু কয়লা খান্দিব নোৱাৰে, তেওঁলোকে আকৌ এটা বেলেগ জেগালৈ যাব। এইটো এটা ব্যৱস্থা আছে য'ত এই কয়লাৰ কাৰণে তাত যিবিলাক পানী সেইবিলাক জমা হৈ আছে, যিটো আপুনি ইতিমধ্যে কৈছে লেক এটা হৈছে, সেইবিলাকৰ পানীও ভাঙি ওলাই আহিব পাৰে, যিটো সেইটো এটা আছে। 3 নম্বৰটো হৈছে কি, যে এই জেগাটোত যিমানবিলাক মানে মাইনিং কৰিছে, অপেন কাষ্ট মাইনিঙৰ হওক বা ৰেড হল মাইনিঙে হওক, প্ৰথমতে তেওঁলোকে প্ৰিপেৰেশ্যন এটা লাগে। মানে অভাৰ বাৰ্ডেন আছে, ক'ৰবাত ধৰক 100 মিটাৰ আছে, 100 ফুট বা 90 ফুট এনেকুৱা ধৰণৰ মানে ওপৰত চইলৰ লেয়াৰ আছে। তাত চেণ্ডষ্টোনৰ লেয়াৰ আছে। সেই লেয়াৰবিলাক গুচাই লৈ পেলাই তেওঁলোকে কয়লা চিমটো উলিয়াই লয়। কয়লাৰ যিটো বেড সেইটো উলিয়াই লয়, আমি কয়লা চিম বুলি কওঁ সৰু কাৰণে, সেই চিমটো উলিয়াই লয়। তাৰপিছত তেওঁলোকে এক্সট্ৰেকশ্যন কৰে। এই অভাৰ বাৰ্ডেনবিলাক যে তাৰ পৰা এক্সট্ৰেক্ট কৰিলে সেইবিলাক ডাম্পিং ক'ত কৰিব। একচুৱেলি কি হয়, এটা ডাম্পিং ছাইট এটা প্লেন কৰিব লাগে, তেওঁলোকৰ মাইন প্লেন থাকিব লাগে। সেই মাইন প্লেন মতে তেওঁলোকে ক'ত থ'ব লাগে এইটো তেওঁলোকৰ থাকিব লাগে। কিন্তু ইয়াতে যিবিলাক মাইনিং হৈ আছে, মোৰ যিখিনি মই বুজোঁ যে তাত তেনেকুৱা ধৰণৰ ছিষ্টেমেটিক মাইনিঙৰ কোনো ব্যৱস্থা নাই। ফলত তেওঁলোকে সেই মেটেৰিয়েলবিলাক য'তে ত'তে ডাম্পিং কৰি দিছে, পাহাৰেদি তললৈ খহাই দিছে। সেইবিলাক যে আহিল, সেই লুজ মেটেৰিয়েলবিলাক তাতে থাকি গ'ল। এতিয়া বৰষুণ যেতিয়া দিলে, সেই মেটেৰিয়েলবিলাকক সিহঁতে এই টানি লৈ আহিলে, যিবিলাক আমি এতিয়া দেখা পাইছোঁ যে নাজিৰাত আমি যিবিলাক কৈছোঁ পলস পৰা বুলি, সেইবিলাক পলস নহয়,
আচ্ছা। আচলতে সেই বালি তাৰ যিবিলাক শিলবিলাক ঢিলা শিল আছিল সেইবিলাকৰ যিবিলাক মেটেৰিয়েল আছিলে সেই মেটেৰিয়েলবিলাক আহি পেলাই তলত আমাৰ ইয়াতে পেলাই দিলেহি এইটো আৰু ভয়ংকৰ আৰু 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 এইবিলাকৰ যিহেতু এইবিলাক ইয়াত পৰিলেহি সেইবিলাকত কিন্তু ছইল ফাৰ্টিলিটি নাই নাই গতিকে সেইবিলাক মাটি ধ্বংসহে কৰিব মাটি ধ্বংস কৰিব সেইবিলাকৰ খেতি যদি কৰিবলৈ হয় বহুত বছৰ সময় লাগিব সেইবোৰ এগ্ৰিকালচাৰেল ফেল' হিচাপে আমি কওঁ মানে খেতি কৰিব অনুপযোগী মাটি বহুত বছৰ যাব লাগিব তেতিয়া আকৌ তাতে এই যে হিউমাছ এনেকুৱা পৰি মেলি পেলাই সেইবিলাক মানে ফাৰ্টিলিটি নিজাকৈ আনিব লাগিব তালৈ ডেভেলপ হ'ব তাৰপিছতে খেতি কৰিব পাৰিব এইটো হ'ল 3 নম্বৰ 4 নম্বৰটো হ'ল যে ইয়াতে আপোনাৰ আজি বহুত দিনৰ পৰা শিলৰ খনন হয় তাতে বালি আৰু শিলৰ কাৰণে বিশেষকৈ বিখ্যাত সেই অঞ্চলটো এই যে নদীখনত যেতিয়া ডাঙৰ ডাঙৰ পাথৰবিলাক থাকে ওপৰৰ পৰা যদি খৰস্ৰোতা নদী এখন বৈ আহে তেতিয়াহ'লে এইবিলাকে বাধা দিয়ে তাৰ সোঁতটো মানে তললৈ আহোঁতে কোবাল হৈ আহিব নোৱাৰে নিয়ন্ত্ৰিত হয় এতিয়া কি হৈছে আমাৰ যেতিয়া আমি তাৰ পৰা শিলবিলাক খান্দি আছোঁ ডাঙৰ ডাঙৰ শিলবিলাক উঠাই আছোঁ নদীৰ তলখনৰ ৰাফনেছ যিটো আছিলে সেইটো নাইকিয়া হৈ গ'ল স্মুথ হৈ গ'ল সেইটো হ'ল আৰু এই যে কয়লা খান্দিলে কয়লা খানাৰ কাৰণে তাৰ ডিফৰেষ্টেশ্যন কৰিব লগা হৈছে মানে সেইবিলাক কাটি মেলি জেগাবিলাক ওলাব লগা হৈছে 1 নম্বৰ আৰু 2 নম্বৰ যেতিয়া ৰেড হোল মাইনিং কৰে সেই ৰেড হোল মাইনিং কৰিলে মানুহ সোমাই যাবৰ কাৰণে যিহেতু ৰকবিলাক চফ্ট তাত মানে ছাপৰ্ট দিবৰ কাৰণে বহুত কাঠ লাগে গতিকে তেওঁলোকে সেই অঞ্চলত থকা অকল যে এই জেগাখিনি ক্লিন কৰোঁতে যিমান গছ কাটিবলগীয়া আছে সেইটো নহয় সেই ৰেড হোল মাইনিংবিলাকে তেওঁলোকে 100 মিটাৰ 150 মিটাৰ এনেকৈ ভিতৰলৈ সোমাই যায় গতিকে তাত তেওঁলোকে কাঠৰ ছাপৰ্ট দিব লাগে সেই ডাঙৰ ডাঙৰ গছৰ হেৰিবিলাক কাটি সেই তাতে সৰু এইটো এটা ফ্ৰেম কৰি কৰি তাৰ মাজেদি যায় যাতে তাৰ পৰা শিলেৰে হেঁচা মাৰি ৰেক্টেংগুলাৰ এনেকুৱা মানে আৰু মানে মানুহ সোমাই যাব পৰাকৈ এনেকুৱা ছাপৰ্টবিলাক বনাই মানে ভিতৰলৈ গৈ থাকে মই প্ৰফেছৰ দুৱাৰা মই আপোনাৰ ওচৰলৈ পুনৰ আহিম বৰ সুন্দৰকৈ আপুনি ব্যাখ্যা কৰিছে যাব খুজিছোঁ গগৈ আপোনাৰ অপেনিং ৰিমাৰ্ক কি প্ৰশান্ত দা প্ৰথমে আপুনি যেনেকৈ বৰ মানসিকভাৱে এই বান দুৰ্গত ৰাইজৰ দুখ দুৰ্দশা আপুনি কৈ থাকিবৰ কাৰণে বৰ প্ৰস্তুত নহয় ময়ো তেনেকৈ অত্যন্ত মনত দুখ পাইছোঁ এইকেইটা কাৰণ সেই মানুহখিনি বানপানীৰ লগত মোকাবিলা কৰিবৰ কাৰণে তেওঁলোকৰ অভিজ্ঞতাও নাই তেওঁলোকৰ প্ৰিপেৰেশ্যনো নাই সপোনতো ভবা নাছিলে সেইকাৰণে সাংঘাতিক ধৰণে ক্ষতি হৈছে গতিকে মই যোৱা অক্টোবৰ মাহৰ শেষৰ ফাললৈ 2025 চনত মই এই দিশো এই গোটেই এলেকাটো চাব গৈছিলোঁ পূজা বন্ধৰ সময়ত তেতিয়া মই এতিয়া দুৱাৰা চাই যিখিনি কথা ক'লে সেই গোটেই কথাখিনি মই নিজ চকুৰে দেখি আহিছোঁ ৰেড হোল মাইনিং এটা দুটা নহয় প্ৰশান্ত দা অগণন ৰেড হোল মাইনিঙৰ কাৰণেও গছ কটা হৈছে তাতে প্লাইউড ফেক্টৰী কেইটামান আছে এটা প্ৰকাণ্ড মানে ব্ৰেণ্ডেড প্লাইউড ফেক্টৰী তাৰ কাৰণে গোটেই পাহাৰখনত দিখৌ নদী দুই পাৰৰ গোটেই নগা সেই পাহাৰখনত মনজিলা পাহাৰখনত আপুনি ইমানডাল শকত গছ এডালো এনে নাপায় কাটি খাস্তাং কৰি শেষ পাহাৰবিলাকৰ তলত কয়লা খান্দিছে ৰেড হোল মাইনিং হৈছে গছ গছনি কটা হৈছে পাহাৰবিলাকৰ ওপৰৰ শিলবিলাক বিভিন্ন ডেভেলপমেণ্টৰ কামৰ কাৰণে JCB খান্দি খুৰুকি লৈ আহিছে পাহাৰটো একদম বিধ্বস্ত কৰি পেলাইছে এই এটা পাহাৰীয়া অঞ্চলত সাংঘাতিক ধৰণে মই স্বীকাৰ কৰিছোঁ সেইদিনা খুব অতিমাত্ৰা বৰষুণ হৈছে ক্লাউড ব্ৰাছ নহয় আমি প্ৰথম দিনাৰ পৰাই কৈ আছোঁ অতিমাত্ৰা বৰষুণ হৈছে সেইটো এটা বাহানা লৈ পেলাই অতিমাত্ৰা বৰষুণ হ'লেই বানপানী হ'বই নেকি কথাটো সেইটো নহয় বা এই ধৰণৰ বানপানী হ'ব নেকি বা এই ধৰণৰ বানপানী অৰ্থাৎ এইটোতো বানপানীটো ঢল হৈছে এইটো ঢল গতিকে এই চাৰে কোৱা যিটো আপোনাৰ এইফালে 10 কিলোমিটাৰ প্ৰায় 20 স্কুৱাৰ কিলোমিটাৰ মানৰ তাত এটা প্ৰকাণ্ড দুই পাৰে দিখৌ নদী দুই পাৰে এই কয়লা খননৰ কাৰণে যিটো প্ৰকাণ্ড এটা মানে মানুহে সৃষ্টি কৰা এটা পুখুৰী হৈছে সেই পুখুৰীটোত কেইবা বছৰ ধৰি পানী জমা হৈছে আমি যোৱাবাৰ অক্টোবৰ মাহত যাওঁতে তাত পানী আছে আচ্ছা আৰু তাত মানে মই আকৌ নগ'লোঁ কিয় মানুহে আমাক সন্দেহৰ চকুৰে চাই তালৈ বোলে গুৱাহাটীৰ পৰা বা অসমৰ পৰা এনেকুৱা আমাৰ নিচিনা মানুহ কোনোবা গ'লে
কয়লা মাফিয়াবিলাকৰ পৰা পইচা ল'বলৈ যোৱা বুলিয়ে সন্দেহ কৰে গতিকে মই আকৌ যোৱাৰ মোৰ মানে মানসিকতাই নক'লে তাত এই কয়লাবিলাক খানি খুৰুকি সেইবিলাক অসমৰ মানুহ জড়িত আছে বাহিৰা মানুহ জড়িত আছে মেক্সিমাম অসমৰ মানুহ আৰু গোটেই কথাখিনি দুয়োখন চৰকাৰে জানে নাগালেণ্ড আৰু অসম চৰকাৰ দুয়োখন চৰকাৰে জানে আৰু এইটো এদিন দুদিনত হোৱা ঘটনা নহয় এইটো বছৰৰ পিছত বছৰ ঘটনাটো ঘটি আছে এতিয়া যি নহওক বানপানীটো হ'ল এইটো আচলতে মানুহে প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰৰ এটা প্ৰতিফল হ'ল বুলিলে আপুনি আমাৰ পাহাৰটো কি পাহাৰ এটা হৈছে হাজাৰ বছৰীয়া আমাৰ সভ্যতাৰ এটা চানেকি পাহাৰটো মানুহে বনাই ল'ব নোৱাৰে নহয় ঘৰটো আপুনি ভাঙি দিছে ঠিক আছে গছজোপা কাটি দিছে বা ক'ৰবাত গছ ৰুব পাহাৰটো যে কোনো কথা বতৰা নাই কয়লা খননৰ নামত ৰাস্তা বনোৱাৰ নামত কিবাৰ নামত পাহাৰ এটা কাটি দিছে কোনো কথা বতৰা নাই সেইটো জীৱনৰ কাৰণে গৈছে হাজাৰ বছৰীয়া সভ্যতা এটা শেষ কৰি দিছে পৃথিৱীখনত পাহাৰটো প্ৰকৃতিয়ে সৃষ্টি কৰিছে এনেইতো কৰা নাই মোৰে আজি মই এজনক কৈছোঁ মোৰে কাণখনৰ সৰু বিন্ধাটোৱেদি মই শুনো কাণখনৰ পাৰটো একো কাম নাই বুলি কাটি দিম নেকি গতিকে পাহাৰটো এনেই থকা নাই প্ৰকৃতিৰ ওপৰত পাহাৰটো নিৰ্দিষ্ট কামত আছে সেই পাহাৰবিলাক সেই শিলবিলাক সেই গছ গছনিবিলাক দুৱাৰা চাই ভালকৈ জানিব সেইবিলাকে আমাৰ প্ৰকৃতি নিয়ন্ত্ৰণ কৰাত কাম কৰে পানীটো সৰহকৈ আহিলে তেওঁলোকে ধৰি ৰাখে খহি নাযাবলৈ তেওঁলোকে ধৰি ৰাখে এটা বাধা এটা এইবিলাক এটাইবিলাক নোহোৱা হৈ গ'ল এইবাৰ বেছিকৈ যিহেতু বৰষুণ হ'ল গোটেইবিলাক একাকাৰ হৈ তলত এইটো অৱস্থা আমাৰ শিৱসাগৰ নাজিৰা চন্তকত এইটো অৱস্থা মই ডিব্ৰুগড়লৈ যাব খুজিছোঁ ডিব্ৰুগড়ত আমাৰ অধ্যাপক যোগেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া আছে শৰ্মা ডাঙৰীয়া আপোনাৰ অপেনিং ৰিমাৰ্ক কি এই বানপানীৰ গোটেই ঘটনাটো আপুনি কি ধৰণে পৰ্যবেক্ষণ কৰে ধন্যবাদ ৰাজগুৰু ডাঙৰীয়া প্ৰথম কথা হ'ল এই যিটো ডাৱৰ বিস্ফোৰণ বুলি যিটো কোৱা হৈছিলে আৰু মই ডক্টৰ দুৱৰাৰ লগত একমত যে এইটো ডাৱৰ বিস্ফোৰণ হোৱা নাই কাৰণ 137 মিলিমিটাৰ বৰষুণ প্ৰায় 9 ঘণ্টা জুৰি পেলাই হোৱা বৰষুণৰ ফলত হৈছিলে আৰু গোটেই মন জিলাৰ ভিতৰত হৈছিলে গতিকে ডাৱৰ বিস্ফোৰণৰ যিটো সংজ্ঞা সেইটো ইয়াত খাপ নাখায় প্ৰথম কথা হ'ল সেইটো ডাৱৰ বিস্ফোৰণ নহয় এইটো এটা এক্সট্ৰিম ৰেইনফল বা অত্যধিক বৰষুণৰ কাৰণে গোট খোৱা পানী আচ্ছা নদী এখনত বানপানী কেনেকৈ হয় যদি নদীখনৰ সোঁতাটোৱে কঢ়িয়াই নিব পৰা জোখতকৈ যদি বেছি পানী আহে তেতিয়াই ই পাৰ উপচি বানপানী সৃষ্টি কৰে এতিয়া তাতে যি ইমান অত্যধিক বৰষুণ হোৱাৰ কাৰণে যিখিনি পানী গোট খালে এই পানীখিনি জোৰেৰে অহাৰ প্ৰধান কাৰণটো হ'ল কি দিখৌ নৈ আৰু ইয়াৰ প্ৰধান উপনৈ ইয়াংমুন এই দুয়োখন মিলি এটা চুপিৰ নিচিনা আকাৰ সৃষ্টি তাৰ যিটো বেচিন তাৰ যিটো মানে অৱবাহিকা সেইটো এটা চুপিৰ দৰে আৰু নদীখনৰ অৱবাহিকাৰ আকৃতিয়ে বানপানী নিয়ন্ত্ৰণত যথেষ্ট প্ৰভাৱ পেলায় এটা দীঘলীয়া বেচিন যদি হয় দীঘলীয়া তাত বানপানী কম পৰিমাণৰ বানপানী হয় আৰু এটা যদি চাৰ্কুলাৰ বেচিন হয় বৃত্তাকাৰ বেচিন হয় তাত বেছি অধিক পৰিমাণে বৰষুণ হয় আৰু এইটো এটা চুপিৰ দৰে আমাৰ বেচিনটো আমি যদি চাওঁ দিখৌৰ এটা চুপিৰ দৰে গতিকে চুপিত পানী কাষত পানী ঢালিলে যেনেকৈ নলী দাঁতেদি অতি জোৰেৰে পানী বৈ আহে ঠিক তেনেকৈ তাত এটা পৰিস্থিতি হ'ল সেইটো হ'ল প্ৰধান কথা যে চুপিৰ নিচিনা পানী হোৱাৰ কাৰণে ইয়াত অতি জোৰেৰে পানী তললৈ নামি আহিলে ইয়াৰ লগতে কয়লা খনিৰ পৰা অহা পানী বা নদীৰ পৰা যিবিলাক শিল উঠুৱাই দিয়া হ'ল কাছাৰত ভাঙি পেলাই আমাৰ বিভিন্ন ঠাইলৈ চালান দিয়া হ'ল তাৰ কাৰণে নদীৰ যিটো মানে ৰাফনেছ যিটো আছিলে সেইটো নাইকিয়া হ'ল গতিকে গোটেই পানী তললৈ নামি আহিলে অতি জোৰেৰে অহাৰ পিছত এটা পৰিঘটনা মই দেখিছোঁ যে নদীখনে নাগিনীমৰা অঞ্চলতে বা চন্তক অঞ্চলতে কিয় বাৰ ভাঙিলে এই দিখৌ আৰু নামনিলেও সেইটো পাৰ ভঙা কাৰ্যটো হ'ব পাৰিলেহেঁতেন ইয়াৰ কাৰণটো হ'ল কি যেতিয়া নদীখন নাগিনীমৰা পাৰ হৈ চন্তকৰ ওচৰ পাইছেহি তেতিয়া উত্তৰলৈ অহা নৈখনত এটা দক্ষিণমুৱা ভাঁজ আছে
মানে বিপৰীত দিশে যোৱা এটা ভাঁজ আছে। সেই প্ৰবল বেগেৰে অহা পানীয়ে কেতিয়াও বিপৰীত দিশে নাযায়, সি চিধা চিধি আহিব। আৰু এটা কথা, অলপ দূৰ অহাৰ পিছত চন্তক ৰেলৱে ষ্টেচনৰ পৰা মাউত গাঁও নামৰ এখন ঠাই আছে, দুখনৰ দূৰত্ব মাত্ৰ 3.5 কিলোমিটাৰ। কিন্তু নৈখনে তাত 3টা ভাঁজ লৈছে। নৈখনে যদি আপুনি জোখ লয় সেইটো হ'ল 10 কিলোমিটাৰ। গতিকে এই পৰিস্থিতিত নদীখনে কেতিয়াও সি 10 কিলোমিটাৰ বাট নাযাব, সি 3.5 কিলোমিটাৰ বাট পোনপথে যাবলৈ ল'ব। তাৰ ফলত কি হৈছে, গোটেই পানী হেঁচাটো তাত পৰিছে আৰু দুই পাৰৰ মথাউৰি সেইকাৰণে ভাগি গৈছে। আৰু সোঁপাৰৰ পানীখিনি দৰিকাৰ লগত মিলিছে আৰু শিমলুগুৰিৰ পৰা আৰু নামনিলৈ শিৱসাগৰ আৰু দিচাংমুখ পৰ্যন্ত সেই পানীখিনি বৈ গৈছে। আৰু বাওঁপাৰৰ যিখিনি পানী, সেইখিনি পানী নাজিৰাত সোমাইছে। নাজিৰাৰ পৰা নাফুক নামৰ এখন জানত সোমাইছে, সেইখনত জানেদি গৈ ডিমৌত সোমাইছে। ডিমৌৰ পৰা জেৰেঙা পথাৰ, গৌৰীসাগৰ এইভাগে গৈ বনাইত অঞ্চলত ওলাইছেগৈ। আৰু এভাগ পানী, বাওঁফালে যোৱা এভাগ পানী নামদাং নৈত পৰিছে। আৰু নামদাং নৈয়ে পৰা চাৰিং অঞ্চল, তাৰপিছত হাতীঘুলি আৰু এইভাগে যিখিনি নামলীল ঠাই আছে সেইফালে প্লাবিত কৰিছে। গতিকে ইয়াত বানপানী হোৱাৰ প্ৰধান কাৰণটো হ'ল নদীৰ সোঁতাৰ যিটো মানে অৱয়ব, সেই অৱয়বটোৱে ইয়াক কণ্ট্ৰল কৰিছে বুলি মই ভাবোঁ। আৰু সেইটো সেইকাৰণেই তাতে মানে যিটো নেপালী খুঁটিৰ ওচৰত যিটো মানে ডাঙৰ বান্ধ ভাগি পেলাই ডাঙৰ যিটো বানপানীৰ সৃষ্টি হ'ল, সেই কাৰণটো মোৰ চকুত পৰিছে। বহুত ধন্যবাদ শৰ্মা ডাঙৰীয়া। আমি আপোনাৰ ওচৰলৈ পুনৰ আহিম। এইখিনিতে ল'ব লাগিব আমি ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি, আৰু বিৰতিৰ পাছত আমি অধ্যাপক অৱনী ভাগৱতী ডাঙৰীয়াৰ ওচৰলৈ যাম। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। চাই থাকিব মেজমেল। পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ, আৰু প্ৰলয়ংকাৰী বানৰ নেপথ্য কাহিনীৰ সন্ধানী আজিৰ মেজমেলৰ উদ্দেশ্য। মই যাব খুজিছোঁ অধ্যাপক অৱনী ভাগৱতীৰ ওচৰলৈ। ভাগৱতী ডাঙৰীয়া, বাকী তিনিজনে খুব সুন্দৰকৈ ব্যাখ্যা কৰিছে আৰু তেওঁলোকৰ অপেনিং ৰিমাৰ্ক আপুনি শুনিলে। আপোনাৰ পৰ্যবেক্ষণটো কি ধৰণৰ? মই বৰ দুখ পাইছোঁ। দুখ পোৱাৰ কাৰণটো হ'ল, এটা সুন্দৰ অঞ্চলৰ ভূগোল সলনি হৈছে হঠাতে। মই দুখ পাইছোঁ প্ৰকৃতি আৰু মানুহৰ মাজত এটা সুন্দৰ সম্পৰ্ক য'ত গঢ়ি উঠিছিলে, প্ৰকৃতিয়ে মানুহক বিশ্বাস কৰিছিলে, মানুহেও প্ৰকৃতিক বিশ্বাস কৰিছিলে, আৰু সেই বিশ্বাস ভংগ হৈছে। মই দুখ পাইছোঁ মানুহ আৰু প্ৰকৃতিৰ সহ সম্পৰ্কত এটা সুন্দৰ পৰিৱেশ তৈয়াৰ হৈছিলে পাহাৰ আৰু ভৈয়ামৰ মাজত, সেইটো বিনষ্ট হৈছে। মই বৰ দুখ পাইছোঁ। মানুহে অৱৰ্ণনীয় যন্ত্ৰণা পাইছে। ভাবিব নোৱাৰা ধৰণে তেওঁলোকে এটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। মই বৰ দুখ পাইছোঁ। মই ভূগোলৰ ছাত্ৰ, আৰু প্ৰতিটো সমস্যাৰে এটা ভৌগোলিক পটভূমি থাকে। আজি নাগালেণ্ড বুলি যিখন ৰাজ্য, সেইখন ৰাজ্য ৰাজনৈতিকভাৱে এখন ৰাজ্য, কিন্তু প্ৰাকৃতিকভাৱে যদি আমি চাওঁ তেতিয়াহ'লে অসম আৰু ব্ৰহ্মপুত্ৰ উপত্যকা আৰু নাগালেণ্ডৰ মাজত কোনো প্ৰাকৃতিক পাৰ্থক্য নাই, সীমা নাই। সেইদৰে অৰুণাচল আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজতো প্ৰাকৃতিক সীমা তেনেকুৱাকৈ নাই। ভূটান এখন ৰাষ্ট্ৰ, আৰু আমাৰ অসম ইয়াতেই, তাতো কিন্তু প্ৰাকৃতিক সীমা নাই, আৰু সীমা হৈছে ৰাজনৈতিক সীমা। আপোনালোকে যদি চাই যে নাগালেণ্ডখনৰ মাটিকালি মাত্ৰ 16,000 বৰ্গ কিলোমিটাৰ, তাত মানুহ আছে বৰ্তমান 20 লাখ। 1901 চনত মানুহ আছিল 1 লাখ, সেইটো 20 লাখলৈ গৈছে, 20 গুণ বাঢ়িছে। নাগালেণ্ডৰ এটা গুৰুত্বপূৰ্ণ কথা হ'ল, প্ৰায় মাজভাগেৰে বৰাইল পৰ্বতখন গৈছে। বৰাইল পৰ্বতখন
2000-ৰ পৰা 3000 মিটাৰ ওখ আৰু বহুত ঠাইত তাতকৈ বহুত চাপৰ। বৰাইল পৰ্বতৰ পৰা পূব অংশৰ যিবিলাক সৰু সৰু জান জুৰি সেইবিলাক ম্যানমাৰ হৈ সেইফালে বৈ গৈছে আৰু বৰাইল পৰ্বতৰ পৰা আমাৰ পশ্চিমলৈ ব্ৰহ্মপুত্ৰ উপত্যকালৈ বুঢ়ীদিহিঙৰ পৰা আৰম্ভ কৰি এক ধনশিৰি এই গোটেই নৈবিলাক ইফালে বৈ আহিছে। আৰু সেইকাৰণে আমি যদি অসমৰ বুঢ়ীদিহিঙৰ পৰা আমি ধনশিৰি নাইবা দিখৌ নৈৰ কথা কওঁ, তেতিয়াহ'লে এটা অংশ নাগালেণ্ডত আছে, উচ্চ অংশটো, মধ্য অংশ অসমত আৰু তাৰ নিম্ন অংশ অসমত আছে। এই যে আমি পানী পাওঁ আৰু বিশেষকৈ পাহাৰীয়া অঞ্চলতে আমি আটাইতকৈ বেছিকৈ পানী পাওঁ, সেই পানী নৈবিলাকে কঢ়িয়াই আনে। এই যে পাহাৰীয়া অঞ্চলত, নাগালেণ্ডৰ পাহাৰীয়া অঞ্চলত বৰষুণ আজি যে হৈছে এইটো কথা নহয়, সেইটো আগৰ পৰা হৈ আছে। এতিয়া কিন্তু বৰষুণৰ চৰিত্ৰ কিছু পাৰ্থক্য ঘটিছে। তথাপিও সেই পানী পাহাৰত বৃষ্টিপাত হ'ব, অজস্ৰ জান জুৰি সৰু নলা নৰ্দমাই সেইবিলাক পানী কঢ়িয়াই আনি এটা ডাঙৰ জুৰিত পেলাব, ডাঙৰ জুৰিটো নৈত পেলাব। এটা সুন্দৰ প্ৰাকৃতিক শৃংখলাৰ মাজেৰে সেই বৰষুণৰ পানীবিলাক লাহে লাহে নামি আহে আৰু নামি আহোঁতে বিভিন্ন ধৰণে সহায় কৰে গছ গছনিয়ে আৰু তাৰ যিটো প্ৰাকৃতিক আৱৰণ সেইবিলাকে পানী নমাই অহাৰ ক্ষেত্ৰত বিভিন্ন ধৰণে সহায় কৰে। এই যিটো প্ৰাকৃতিক প্ৰক্ৰিয়া, আজি যদি আমি প্ৰাকৃতিক দুৰ্যোগ বুলি কওঁ, এইটো দুৰ্যোগ হ'ল ক্লাইম'জেনেটিক। এইটো জলবায়ুৰ যোগেদি হোৱা এটা দুৰ্যোগ। কিন্তু জলবায়ুৰ যোগেদি হ'লেও দুৰ্যোগটো প্ৰতিপন্ন হৈছে মাটিৰ ওপৰত। সেইকাৰণে আমি দেখিম যে জলবায়ুবিক যিবিলাক কাৰণ আছে তাৰ লগতে মানৱ সৃষ্ট আৰু ভূপৃষ্ঠত যিবিলাক ধৰক আমি ক'ম যে তাৰ টপ'গ্ৰাফি, তাৰমানে তাৰ ভূপ্ৰকৃতি অহচাপৰ, কোনফালে নৈ বৈ গৈছে, মাটিৰ ঢাল আৰু অৰণ্যৰ আৱৰণ, এইবিলাক হ'ল ভূপৃষ্ঠৰ কাৰক। আৰু সেই ভূপৃষ্ঠৰ কাৰকৰ ওপৰত মানুহে এটা ডাঙৰ আপোনাৰ প্ৰভাৱ বিস্তাৰ কৰিছে। গতিকে এই মানৱ সৃষ্ট কাৰকবিলাক ভূপৃষ্ঠত আৰু আমাৰ জলবায়ু কাৰকবিলাক বায়ুমণ্ডলৰ, আৰু তাৰ মাজত সংযোগ ঘটি এই দুৰ্যোগটোৰ সৃষ্টি হৈছে। মই কওঁ এই দুৰ্যোগটোৱে আমাক এটা ডাঙৰ শিক্ষা দিছে। সাধাৰণ মানুহৰ পৰা আৰম্ভ কৰি যিবিলাক বিশেষজ্ঞ, যিবিলাকে দেশ চলায়, সকলোকে এটা ডাঙৰ শিক্ষা দিছে। এই শিক্ষাটো হ'ল কি, আমি ভুক্তভোগী, আমি আক্ৰান্ত হোৱাৰ এটা শিক্ষা আছে। আমি কি কাৰণে আক্ৰান্ত হ'লোঁ তাৰ এটা শিক্ষা আছে। প্ৰকৃতি আৰু মানুহে কি সম্পৰ্ক গঢ়ি তুলিছিল, তাৰ পৰিৱৰ্তন কেনেকৈ ঘটিল, আজি আমাৰ কি অৱস্থালৈকে আমি গুচি আহিছোঁ। আমি এফালে কৈ আছোঁ ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা কৈ আছোঁ, যে বহনক্ষম উন্নয়ন, আৰু আমি দেখা পাম যে যিটো উন্নয়ন আমাৰ হৈছে সেই উন্নয়নটো আচলতে প্ৰকৃতিয়ে বহন কৰিব নোৱাৰা এটা উন্নয়ন, বহনক্ষম উন্নয়ন আচলতে নহয়। সামগ্ৰিকভাৱে এনেকুৱা বিভিন্ন কাৰণত এটা জটিল সমস্যাৰ সৃষ্টি হৈ এই দুৰ্যোগটোৰ সৃষ্টি হৈছে। মই বেছি কথা নকওঁ যদিও মই এইখিনি কথাই কওঁ যে মই ইতিমধ্যে ক'লোঁ নাগালেণ্ডৰ জনসংখ্যা প্ৰায় 20 লাখ, আৰু তাত গাঁৱৰ সংখ্যা একেবাৰে কম। গাঁও কিমান, আৰু 1500মান গাঁও আছে। য'ত অসমত 25,000 গাঁও আছে, তাত মাত্ৰ 1500মান গাঁও, আৰু জনসংখ্যা আপোনাৰ সিঁচৰিত হৈ আছে। কিন্তু ঘটনাটো হ'ল, আমি যদি 1951 চনত চাওঁ, তেতিয়াহ'লে সমগ্ৰ উত্তৰ পূব ভাৰতত যিটো পাহাৰীয়া অঞ্চল আছে, যিটো আপোনাৰ প্ৰায় 28% আমাৰ সমভূমি আৰু বাকী 72% আপোনাৰ পাহাৰীয়া ঠাই। গোটেই পাহাৰীয়া ঠাইখিনি যদি আমি চাওঁ, অসমৰ পাহাৰীয়া ঠাই আছে, গোটেইকেইখন ৰাজ্যৰ আছে। গতিকে 51 চনত নগৰৰ সংখ্যা আছিল পাহাৰীয়া অঞ্চলত মাত্ৰ 5খনমান নগৰ। সেই নগৰ গৈ পেলাই এতিয়া গোটেই সমগ্ৰ উত্তৰ পূবৰ পাহাৰীয়া অঞ্চলত 150খন নগৰ হৈছে। আমাৰ নাগালেণ্ডত নগৰ 51 চনত ডাঙৰ নগৰ, অলপমান সামান্য ডাঙৰ নগৰ আছিলে কহিমা আৰু ডিমাপুৰ, এতিয়া তাত নগৰৰ সংখ্যা প্ৰায় 40খনমান হৈছে। গতিকে মই এটা কথাই ক'ব খুজিছোঁ যে বৰষুণৰ যিটো বিতৰণৰ যিটো সংৰূপ, তাৰ পৰিৱৰ্তন হৈছে। কিন্তু সেই পৰিৱৰ্তন এনেকুৱা নহয় যে সেই বৰষুণে কেৱল এই ধৰণৰ এটা দুৰ্যোগ তৈয়াৰ কৰি দিব। তাৰ লগে লগে বৰষুণ যি ভূমিভাগৰ ওপৰেৰে বৈ আহে, বৰষুণ যি নলা নৰ্দমাৰে বৈ আহে, তাতো কিন্তু এটা বিভিন্ন ধৰণৰ বাধা, বিভিন্ন ধৰণৰ হেঁচাৰ সৃষ্টি হৈছে। পানী নামি অহাৰ লগে লগে তাত যিটো সেউজ আৱৰণ থাকে, গছ গছনিৰ পৰা আৰম্ভ কৰি সেই সেউজ আৱৰণে যিটো ভূমিকা পালন কৰে, আৰু সেই সেউজ আৱৰণ ধ্বংস হোৱাৰ ফলত সেই প্ৰাকৃতিক যিটো ভূমিকা সেউজ আৱৰণৰ, সেইটো নষ্ট হৈছে। বহুত ধন্যবাদ অধ্যাপক ভাগৱতী ডাঙৰীয়া, বহুত ধন্যবাদ। মই আপোনাৰ ওচৰলৈ পুনৰ আহিম। মই এইখিনিতে দৰ্শকসকলক মই এখন ছেটেলাইট ছবি দেখুৱাব খুজিছোঁ, এখন ছেটেলাইট পিকচাৰ, যিখন ছেটেলাইট ছবি
আপোনালোকে দেখিব যে পাটকাই পাহাৰত PCR ফুল স্ক্ৰীন দেখাব, সম্পূৰ্ণকৈ দেখাব। পাটকাই পাহাৰৰ বুকু, পাটকাই পাহাৰৰ বুকু এখন নগা পাহাৰ। ইয়াত ক'লা ক'লা অংশবোৰ হৈছে ইতিমধ্যে কয়লা খান্দি লৈ যোৱা হৈছে আৰু সেইবোৰ একোটা সৰু সৰু অঞ্চল নহয়, সেইবোৰ একোটা প্ৰকাণ্ড প্ৰকাণ্ড কৃত্ৰিম হ্ৰদ, আৰ্টিফিচিয়েল লেক, মানৱ সৃষ্ট কিছুমান কৃত্ৰিম লেক। এই বৰষুণ আহিলে এইবোৰত পানী জমা হয় আৰু ইয়াৰ পৰা ভূমিস্খলন হৈ বান্ধ ভাঙি যিকোনো মুহূৰ্তত গোটেই লেকটোৱেই তললৈ নামি আহিব পাৰে। আৰু এই ঘটনাটোৱেই ঘটিছে নেকি সেই কথাটো সকলোৱে এতিয়া মানে সন্ধান কৰিবলৈ লৈছে। আৰু বিচিত্ৰ ঘটনা আছে। আটাইকেইজন বক্তাই এটা কথা কৈছে যে প্ৰকৃতি আৰু মানুহৰ যিটো সন্তুলন আছিল আৰু সংঘাত এৰাই চলাৰ যিটো প্ৰৱণতা, সেইটো ক্ৰমাৎ নোহোৱা হৈছে। বেপাৰৰ কামত, বেপাৰৰ মতলবত কয়লা খান্দিছে, বেপাৰৰ মতলবত শিল খান্দিছে, বেপাৰৰ মতলবত বালি খান্দিছে আৰু খুব দ্ৰুত গতিত চহৰৰ সংখ্যা পাহাৰ অঞ্চলত বাঢ়িছে। য'ত 5খন চহৰ আছিল 1951 চনত, তাত 150 চহৰ হৈছে। য'ত 2খন চহৰ আছিল তাত 55খন চহৰ হৈছে। গতিকে এই ধৰণৰ ৰেপিড আৰবানাইজেশ্যন, দ্ৰুত নগৰীকৰণৰ কাৰণেও এনেকুৱা ধৰণৰ ঘটনা হ'ব পাৰে। প্ৰফেচৰ দুৱৰা, মই যাব খুজিছোঁ বিষয়টোলৈ যে এই যে আপুনি আৰ্টিফিচিয়েল লেক আৰু তলৰ যি নদীখনৰ ওপৰত হোৱা অত্যাচাৰ, এই বিষয়ত আপুনি অকণমান আলোকপাত কৰিব নেকি? ইতিমধ্যে আপুনি যিখন চিত্ৰ দেখাইছে, হয়, উপগ্ৰহ চিত্ৰ দেখাইছে, এই ক'লা ক'লা যিবিলাক পেটছ দেখা পাইছোঁ, হয়, সেইবিলাক ক'লাবিলাক পানী হয়। পানী, পানী। সেই গাঁত, যদি কয়লা খন্দাৰ যিবিলাক গাঁতবিলাকত পানী জমা হৈছে আৰু সেই পানীবিলাকত এতিয়া মানে অলপ পৰিষ্কাৰ ধৰণৰ পানী হৈ আছে, মানে তাত বেছি ছেডিমেণ্ট নাই, তাতে লেক হৈ গ'ল, পানীবোৰ জমা হৈ আছে কুঁৱাটোৰ নিচিনা। এইকাৰণে আমি ক'লা হিচাপে আমি দেখা পাইছোঁ। আচ্ছা, সেইটো কথা। গতিকে তেনেকুৱা মই যিটো আপোনাৰ ইতিমধ্যে কৈছিলোঁ যে 10 কিলোমিটাৰ দীঘল আৰু 2 কিলোমিটাৰ প্ৰস্থৰ, এই অংশটোৰ তাৰে ভিতৰৰ এটা অংশ। আচ্ছা, আচ্ছা। মোৰ যিমান দূৰ এইখন ফটো দেখি পেলাই মোৰ মনত লাগে যে এইখিনি ধাৰণা হৈছে, এইখিনি ৱেষ্টাৰ্ণ পাৰ্ট। আচ্ছা, ৱেষ্টাৰ্ণ পাৰ্ট। আচ্ছা, তাৰমানে আপোনাৰ যদি দিশৰ এইফালৰ পৰা গ'লে আমি যদি নামনিৰ পৰা যাওঁ বাওঁফালে পৰিব নহয়, আমি নদী এখনৰ সোঁফাল বাওঁফাল বুলি ক'লে নদীখনৰ উৎসৰ পৰা আমি তলৰ ফালে মূৰ কৰি লওঁ আৰু মোৰ সোঁহাতে যিখিনি থাকিব সোঁফাল বুলি কওঁ আৰু এইটো দক্ষিণ ফাল, মানে ৰাইট বেংক লেফ্ট বেংক, ভটিয়নিমুখ কৰি। ভটিয়নিমুখ। এতিয়া হৈছে কি যে এই যে এনেকুৱাবিলাক লেকবিলাক হ'ল আৰু মই ইতিমধ্যে কৈছোঁ যে ডাম্পিং যে কৰিছে মেটেৰিয়েলবিলাক, তেওঁলোকেতো কোনফালে পেলাব কোনো কণ্ট্ৰল নাই। কাৰণ ইয়াৰে যিমানবিলাক আছে সেইবিলাকক একচুৱেলি লোকেল তেওঁলোকৰ যিবিলাক লিডাৰ থাকে গাঁওবিলাকৰ, তেওঁলোকেহে এই চিষ্টেমটো মানে কণ্ট্ৰল কৰে। আৰু তেওঁলোকৰ যিটো 371A ন, 371A মতে যে প্ৰপাৰ্টি ৰাইটটো যাৰ তাতে পোৱা যি পায়, মানে মানে কয়লা পায় তাতে, যদি আৰু গ'ল্ডো পায়, তেলো পায়, সেয়া তেওঁলোকৰ প্ৰপাৰ্টি। হয়। গতিকে এইবিলাক মানে তেওঁলোকে একচুৱেলি বেলেগ মানুহৰ, আমাৰ যিটো কৈছে আমাৰ অসমৰ বহুত আছে আৰু বেলেগ বেলেগ বিজনেছমেন আছে। এই বিজনেছমেনবিলাকে তেওঁলোকৰ লগত লোকেলি সেই মানুহবিলাকৰ লগত কথা পাতি পেলাই তেওঁলোকৰ মাটিটো একুৱাৰ কৰে, কৰি তাত মানে মাইনিং কৰে। গতিকে এতিয়া যিহেতু সেইটো কৰে, তেওঁলোকৰ হৈছে যে মই কিমান কম খৰচত মই মেক্সিমাম বেনিফিট পাম, প্ৰফিটটো মোৰ বেছি কেনেকৈ হ'ব। এতিয়া ধৰক আপুনি যে কোল ইণ্ডিয়াৰ যদি খালে, তেওঁলোকে বেঞ্চিং কৰিব, কিবা মানে বেঞ্চ যাবে যাকে মানে শ্লাইড হৈ পাহাৰটো খহি নাহে, তেনেকুৱা এটা ছিষ্টেম মেনেজ কৰি পেলাই তেওঁলোকে খান্দি লৈ আহে। ইয়াততো তেনেকুৱাটো নাই। ইয়াতে আপুনি চাব পাহাৰবিলাকক একদম খাৰা খান্দি দিছে, কোনো বেঞ্চ ছিষ্টেম নাই, কোনো মনিটৰিং ছিষ্টেম নাই, আৰু তেওঁলোকে খান্দি পেলাই মেটেৰিয়েলবিলাক তললৈ পেলাই দিছে, পাহাৰ তললৈ। আৰু তলতেইতো আমাৰ যিমানবিলাক নদী এখন যদি বৈ আহে, পাহাৰে ওপৰেদিতো নাহে, পাহাৰত নামনি দি সি নামি আহিব নদীখন। পাহাৰ থাকিব, পাহাৰৰ মাজৰ যিখিনি দ অংশ সেইফালে নদীবিলাক বৈ আহে।
এতিয়া এই মেটেৰিয়েলবিলাক যদি তললৈ পেলাই দিয়ে দিয়াৰ লগে লগে আজি ইমান বৰষুণ দিছে এই যে বৰষুণ দিয়া পানীবিলাকতো পাহাৰৰ ওপৰেদি গৈ নামনিলৈ নামি গৈছে নামি যাওঁতে নামনিত মোৰ যিটো মানে মই বুজিছোঁ তাত সেই পানীবিলাকে আহে আৰ্টিফিচিয়েল লেক কিছুমান তাত সৃষ্টি কৰিছে আচ্ছা দিখৌ নদীৰ ওপৰত কিছুমান ডেম দিয়া বান্ধ দিয়া হৈছে নেকি না মই সেইটো আহিম এই যে মানে চাওক এই বৰষুণটো কিন্তু নেচাৰেল মানে এইটো আননেচাৰেল বৰষুণ নহয় তেনেকুৱা বৰষুণ খুবেই হয় নৰ্থ ইষ্টত সেইটো নেচাৰেল বৰষুণ সেই অঞ্চলতো এইটো নেচাৰেল বৰষুণ ইমান আগৰ দিনততো হোৱা নাই প্ৰথমবাৰৰ কাৰণে আমাৰ ওপৰত ইমানকৈ ডিভাষ্টেশ্যন হ'ল যিবিলাক জেগাত কিতাপ বানপানী হোৱা নাই সেইবিলাকত হ'ল কিয় হ'ল গতিকে সিমান হ'ব লাগিলে তাত যথেষ্ট পৰিমাণে পানীৰ ভলিউম থাকিব লাগিব পানী যথেষ্ট পৰিমাণৰ থাকিব তাৰমানে কি হৈছে যে এই ডাম্পিং যিবিলাক মেটেৰিয়েলবিলাক পেলাইছে পানী বৰষুণৰ পানীটো সেই হিচাপে তললৈ ওলাই আহিব পৰা নাই আৰু চাওক এই যে ঘটনাটো হৈছে মাত্ৰ অলপ সময়ৰ ভিতৰত প্ৰায় আধা ঘণ্টা 2 ঘণ্টামানৰ ভিতৰত গোটেইখন সাবমাৰ্জ কৰি দিছে বিজুলী সঞ্চাৰে হৈছে হয় কোনো উশাহ ল'বলৈ সময় নাই কিন্তু বৰষুণ দীঘলীয়া সময়ৰ কাৰণে হৈছে বহুত দীঘলীয়া গোটেই দিন ধৰি 22 ঘণ্টা সময় বৰষুণ হৈছে বৰষুণ বহুত দীঘলীয়া কাৰণে হৈছে কিন্তু ইমান কম সময়ত পানী হঠাৎ আহি ডিভাষ্টেশ্যন হ'ল মানে এই যে বৰষুণৰ পানীটো ক'ৰবাত গোট খাই থকাটো স্বাভাৱিক এটা আৰু এটা কথা কওঁ যে এই নদীখনত এতিয়া কি হৈছে যে আগতে আমি ধৰক আমাৰ এইখিনি কি বুলি কয় নাগিনী এই বিহুবৰ ন বিহুবৰৰ ওচৰত সেইবিলাকত আমাৰ আগতে বল্ডাৰবিলাক পায় আজিকালি আমাৰ অসমৰ ফালটোত বল্ডাৰ নাহে তেওঁলোকে মানে কি কৰে যে নাগালেণ্ডত তেওঁলোকে তাতে বল্ডাৰবিলাক ৰাখি দিয়ে গতিকে নদীখন ভেটা মাৰি দিয়ে ভেটা মাৰি মই যিটো শুনি আছোঁ যে তেওঁলোকে ভেটা মাৰি দিলে তাৰমানে সেইফালৰ পৰা যেতিয়া নদীখনে পানী আহি যায় তেওঁলোকৰ তাত ভেটাটো ৰখি যায় বালিবিলাক আমাৰ ফালে গুচি আহে গতিকে তাৰপিছত তেওঁলোকে সেইটো মানে বিক্ৰী কৰে এতিয়া ধৰক তেনেকুৱা এই যে বৰষুণ আছিলে তেনেকুৱা ধৰণৰ ভেটা আছিল নেকি সেই সময়ত আৰু বাকী যিখিনি মই কৈছোঁ যে ডাম্পিং কৰি যে মেটেৰিয়েলবিলাক পেলাই যে কোনো প্লেন নাই সেইবিলাকত পানী একুমুলেট হৈ আছিল নেকি আৰু এই যে ৰেড হোল মাইনিং হওক বা এতিয়া ইতিমধ্যে আমি যিমানবিলাক লেক দেখা পাইছোঁ সেই লেকবিলাকত যে পানী জমা হৈ আছিল সেইবিলাকৰো ক'ৰবাত ভাং খাই মানে ব্ৰিজ হৈছে ভাঙি পেলাই সোমাই গৈছে তললৈ নামি আহিছে নেকি সেই কথাটো এটা জনাৰ প্ৰয়োজন আছে প্ৰফেসৰ দুৰা মই আপোনাৰ ওচৰলৈ আহিম মই ব্ৰেকৰ পিছত আপোনাৰ মতামত ল'ম এইখিনিতে ল'ব লাগিব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজবাই পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ মই যাব খুজিছোঁ অধিবক্তা তুলাৰাম গগৈৰ ওচৰলৈ সময় কমি আহিছে আমাৰ গতিকে আমি সোনকালে যাব লাগিব গগৈ ডাঙৰীয়া অকণমান আগতে প্ৰফেসৰ দুৱৰা ডাঙৰীয়াই উল্লেখ কৰিছে যে নাগালেণ্ডত গছেই হওক অথবা কয়লাই হওক তাত তেলেই ওলাওক বা সোণে ওলাওক এইটো হৈছে কমিউনিটি ৰিচোৰ্চ অৰ্থাৎ সেই গাঁওখনৰ বা ব্যক্তি বিশেষৰ সম্পদ নাগালেণ্ড অৰুণাচল মেঘালয় এই সকলোতে এই ব্যৱস্থাটো চলি আছে অসমত কিন্তু এইবিলাক ষ্টেট ৰিচোৰ্চ ৰাষ্ট্ৰৰ সম্পদ এতিয়া দুয়োখন ৰাজ্যৰ ইমান সীমাতে থকা দুখন আৰু ভৌগোলিকভাৱে যিটো ভাগৱতী ছাৰে উল্লেখ কৰিছে যে ভৌগোলিকভাৱে কিন্তু আমাৰ এটা ডাঙৰ সম্পৰ্ক আমাক ৰাজনৈতিকভাৱেহে বিভক্ত হৈছোঁ ভৌগোলিকভাৱেতো বিভক্ত কৰিব নোৱাৰে গতিকে এতিয়া এই যিটো ব্যৱস্থা যিটো ইক'ছিষ্টেম এই ছিষ্টেমটোত আপোনাৰ বেলেগ বেলেগ ধৰণৰ আইনে আমাক ক্ষতি কৰা নাইনে বাৰু প্ৰশান্ত দা এই গোটেই কথাটো খুব বহলভাৱে চাব লাগিব আৰু আইন প্ৰণেতাসকলে বিশেষকৈ আমাৰ পাৰ্লিয়ামেণ্টত এই কথাটো খুব সজোৰে আলোচনা কৰি সিদ্ধান্ত এটা নল'লে অদূৰ ভৱিষ্যতে ইয়াতকৈ বেছি বিপদ হ'ব কাৰণ নাগালেণ্ডত কিছুমান আইন নচলে যিবিলাক আমাৰ অসমত চলে যেনেকৈ জম্মু কাশ্মীৰত কিছুমান নচলে এনেকৈ আইনখন প্ৰস্তুত কৰোঁতে একচেপ্ট নাগালেণ্ড এণ্ড জম্মু কাশ্মীৰ বুলি লিখাই থাকে তাত গতিকে কিছুমান প্ৰকৃতিৰ ৰক্ষাৰ কাৰণে কিছুমান আইন নাগালেণ্ডত প্ৰযোজ্য নহয় আমাৰ ইয়াত যেনেকৈ ক'ৰবাত কয়লা ওলালে বা তেল ওলালে আপুনি কোৱাৰ দৰে ৰাষ্ট্ৰৰ সম্পত্তি হয় এইটো ষ্টেটৰ সম্পত্তি হ'ব তাত নাগালেণ্ডত এনেকৈ দেখুৱাই দিব এইখিনি মোৰ পাহাৰ তাত যি ওলায় সেই নিৰ্দিষ্ট মানুহজনৰ সেইটো তেওঁ যি কৰে তেওঁৰ ইচ্ছা
তাত নাগালেণ্ডত GST নাই, নাগালেণ্ডৰ ইনকাম টেক্স নাই, বহু আইনৰ আওতাত তেওঁলোকে নপৰে। আনকি তেওঁলোকৰ মানে বহু কথাত তেওঁলোকৰ ফ্লেগো বেলেগ কৰিবলৈ বিচৰা নিচিনা বহু কথা আছে, এইবিলাক নকওঁ। গতিকে তেওঁলোকে নিজাকৈ তাতে কয়লা খান্দিছে, এইটো মোৰ পাহাৰত কয়লা আছে, বিভিন্ন ধৰণৰ কয়লা মাফিয়াবিলাকৰ লগত যোগাযোগ হয়। কয়লা মাফিয়াবিলাকে আগতীয়াকৈ গৈ পাহাৰটো লিজত লৈ লয়, যিখিনি দুৱাৰাচাই ক'লে তেওঁলোকে খানে। এই আপোনালোকে ছেটেলাইট যে ফটোবিলাক দেখাই আছে, এইবিলাক আমি স্বচক্ষুৰে দেখিছোঁ। আমি এইবিলাক ইমান সৰু সৰু এটা কুঁৱাৰ নিচিনা লাগিছে, প্ৰকাণ্ড এটা পুখুৰী, প্ৰকাণ্ড পুখুৰী, আৰু পাহাৰটো একদম ওপৰৰ পৰা তললৈকে আছে। তাৰ ওপৰতো যদি কেনেবাকৈ ভাগি যায়, মাজত এটা ডিলা আছে ডাঙৰ ডাঙৰ, সেইপিনে এটা ৰাউণ্ড, ইপিনে এটা ৰাউণ্ড, এনেকৈ কেনেবাকৈ এটা ভাগি গ'লে বাকীখিনি ভাগি যাব দুৰূপ। গতিকে ইয়াত ভৰ্তিকৈ পানী যদি থাকে, ওপৰত যদি এটা ভাগি যায়, বাকী গোটেইখিনি ভঙাৰ পিছত দিখৌ নদীত আৰু বৰষুণ দিব নালাগে, পানী হ'ব নালাগে। সেইখিনি আমাৰ অসমৰ কাৰণে যথেষ্ট। সেই নিৰ্দিষ্ট দিনটোত যিহেতু সম্পূৰ্ণ বৰষুণ হৈছে, অতিমাত্ৰা বৃষ্টিপাত হৈছে সেইদিনা, আৰু মই ভাবোঁ এইবিলাক ভাঙা চিঙা হৈছে, দুৱাৰাচাই কোৱা নাই যে শিল বালি কথাটো আছে। গতিকে মই ভাবোঁ এতিয়া চৰকাৰ একেদলৰ চৰকাৰ আছে, কেন্দ্ৰত আছে, নাগালেণ্ডত আছে, অসমতো আছে, কথা পাতিব পৰা হৈ আছে। বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলখনৰ প্ৰাকৃতিক পাৰিপাৰ্শ্বিক পৰিৱেশ ৰক্ষা কৰিবৰ কাৰণে আটাইকেইখন ৰাজ্যৰ চৰকাৰে একেলগতে বহি এইবিলাক যদি সিদ্ধান্ত নলয়, অদূৰ ভৱিষ্যতে ইয়াতকৈ ডাঙৰ বিপদ হ'ব পাৰে। ইয়াত গোটেই নদীবিলাকতো পাহাৰৰ পৰা আহিছে নহয়, অৰুণাচলৰ পৰা আহিছে। সেইদিনা অলপ দিনৰ আগতে দেখিলোঁ, ময়ো দিছোঁ, মই নিজে তাত ফটো আনিছোঁ, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত একদম চকুৰে মনি নোপোৱালৈকে কাঠৰ কুণ্ডা জমা হৈছে ৰিজাৰ্ভাৰত। আচ্ছা, ৰিজাৰ্ভাৰটোত কাঠৰ কুণ্ডা ভৰ্তি এতিয়া। আচ্ছা, এতিয়া এজন মানুহ, মই নাম নকওঁ, তেওঁ বাৰে বাৰে মোক নাম নক'বলৈ কৈছে, অলপ দিনৰ আগতে মানে তেওঁ অৱসৰ লৈছে, ইঞ্জিনিয়াৰ এজন, তেওঁ ডেমৰ ইঞ্জিনিয়াৰ আছিল। তেওঁ মোক কৈছে, মই বাচি গ'লোঁ এটা সময়ত, তুলাৰামজী, সময়মতে মই ৰিটায়াৰমেণ্ট ল'লোঁ, মই যাওঁ তাত কিন্তু এনেকুৱা ধৰণৰ হৈছে, আমি তাত পানীৰ ফ'ৰ্চটো ৰাখিবৰ কাৰণে ৱালটো ঠিকেই আছে, কাঠৰ ফ'ৰ্চ ৰাখিবৰ কাৰণে কিন্তু দিয়া হোৱা নাই। গতিকে এইবিলাক আটাইকেইখন চৰকাৰে পাতি এটা কেনেকৈ আমাৰ ডেভেলপমেণ্টটো লাগিব, ডেভেলপমেণ্টটো কেনেকৈ প্ৰকৃতিয়ে বহন কৰিব পাৰে, এই গোটেই কথাখিনি চোৱা চিতা কৰি এটা যদি সিদ্ধান্ত নলয়। ইয়াৰ আগতে বনাইছে, নৰ্থ ইষ্টত বেচিছত বিভিন্ন বনাইছে। এতিয়া মহামান্য গ্ৰীণ ট্ৰিবিউনেলৰ এটা নিৰ্দেশ, মানে এটা অৰ্ডাৰৰ ভিত্তিত অসমতো আমি ৰিভাৰ ৰিজুনেভেশ্যন কিবা কমিটি এখন বনাইছিল নহয়, দিখৌ নদীটো চাবলৈ গৈছিল। দিখৌ নদীৰ ওপৰতো তেওঁলোকৰ একশ্যন প্লান আছিল। তাত অসম চৰকাৰৰ মানুহ আছে, পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ আছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আছে। তেওঁলোকে ইয়াত মানে গছ গছনি ৰুবলৈ কিবা কিবি কৰিবলৈ বহুত দিছিলে নিৰ্দেশনা, একো নহ'ল এইবিলাক ফটোগ্ৰাফেন হ'ল। এতিয়া অসমক যদি আপুনি অসম চৰকাৰ ডিপাৰ্টমেণ্টক যদি ধৰে, ক'ব যে অসম পাৰ্টটো ঠিকে আছে, নাগালেণ্ডত এইবিলাক নেমানে নহয়, আমি কি কৰিম? গতিকে অসমত কৈ কি লাভ আছে, এই টাইপ কয়। এতিয়া তাত যিখন অভয়পুৰ যিখন ৰিজাৰ্ভ ফৰেষ্ট আছিলে, টচ নচ হৈ গ'ল, নাই। গতিকে এইবিলাক চৰকাৰখনে যদি নকৰে, আমিতো এনেই কৈ থাকিব পাৰোঁ, আপুনি কৈ থাকিব পাৰে, কিন্তু কৰিব লাগিব চৰকাৰখনে। বহুত ধন্যবাদ তুলাৰাম গগৈ ডাঙৰীয়া। মই ডিব্ৰুগড়লৈ যাব খুজিছোঁ। ডিব্ৰুগড়ত আছে অধ্যাপক যোগেন্দ্ৰ নাথ শৰ্মা। শৰ্মা ডাঙৰীয়া, যিখন ছবি আমি এতিয়ালৈকে দেখিলোঁ, সেই ছবিৰ পৰা ধাৰণা হৈছে যে এই যিটো ঘটনা ঘটিল, যিটো প্ৰলয়ংকাৰী বানে গোটেই উজনিৰ এটা বিস্তৃত অঞ্চল ধুৱাই গ'ল, এই ঘটনাটো কেৱল 2026 চনৰ পৰিঘটনা হৈ নাথাকিব। এই ঘটনাটো বাৰম্বাৰ হ'ব আৰু আগলৈকো হ'ব। এই যে ৰেকাৰিং যিটো কাৰবাৰ, এইটো হ'ব নে এইবাৰেই হ'ল আৰু নহ'ব? আপোনাৰ ধাৰণাটো কেনেকুৱা ধৰণৰ? শুনক, যদি একেটা পৰিস্থিতি থাকে, সমান পৰিমাণৰ যদি বৰষুণ আগলৈকে হয়, আৰু যদি এই যিবিলাক লেকত পানী জমা হৈছিলে, সেই যদি পানীখিনি জমা হোৱা পানীখিনি ইতিমধ্যে ওলাই গৈছে, তেন্তে হয়তো অলপ দিনৰ কাৰণে এটা ব্ৰেক হ'ব। কিন্তু তাৰপিছত আকৌ পানী জমা হ'ব, আকৌ যদি এনেকুৱা ধৰণৰ পৰিস্থিতি হয়, এইটো ৰেকাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। গতিকে আমি বিশ্লেষণ কৰি পেলাই, এতিয়া কেইবাটাও কাৰণৰ কথা ওলাইছে এইখিনি বিশ্লেষণত, দুৱাৰ ডাঙৰীয়া, ভাগৱতী ডাঙৰীয়া এইবিলাকে কৰা। গতিকে আমি বৈজ্ঞানিক কাৰণটো ইয়াৰ নিৰ্ণয় কৰিব লাগিব, কি কাৰণত একচুৱেলি এই বস্তুটো এই ধৰণৰ ঘটনাটো আৰু প্ৰলয়ংকৰী বানপানীটো হ'ল। গতিকে প্ৰথম
আমাৰ অধ্যয়ন কৰি এই বিষয়ে আমি সঠিককৈ জনাৰ পিছত আমি কিছুমান ব্যৱস্থা ল'ব লাগিব, যাৰ দ্বাৰাই এই ধৰণৰ ঘটনা ঘটাৰ আমি পূৰ্বানুমান কৰিব পাৰোঁ। উদাহৰণস্বৰূপে যদি আমি কিছুমান মেটেৰিয়লজিকেল ষ্টেচন আমি নাগালেণ্ডত বহুৱাব পাৰোঁ আৰু তাৰ পৰা যদি এনেকুৱা ধৰণৰ প্ৰবল বৰষুণৰ কথা আমি আমাৰ নামনিত অসমত যদি আমি জ্ঞাত হ'ব পাৰোঁ, তেতিয়া আৰু সেই ছিষ্টেমটোৰ দ্বাৰা যদি আমাৰ নামনি অসমৰ কিছুমান যিখিনি নৈপৰীয়া ঠাই আছে তাত যদি আমি আগজাননী দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ, তেতিয়াহ'লে বহুত ধন জন হয়তো ৰক্ষা কৰিব পৰা যাব। আৰু হয়, নদীখনে যাতে পানীখিনি বহন কৰিব পাৰে এনেকুৱা ধৰণৰ আকৌ এটা, গতিকে এই ধৰণৰ কি ব্যৱস্থা ল'লে নদীখনে পানীখিনি বহন কৰিব পাৰিব সেই বিষয়ে আমি এটা সিদ্ধান্তত উপনীত হ'ব লাগিব। আৰু নদীখনৰ মথাউৰিবিলাক বিশেষকৈ পাদদেশ অঞ্চলত, পাহাৰৰ অঞ্চলত সাধাৰণতে যিবিলাক মথাউৰি আছে যথেষ্ট দুৰ্বল, তাৰ নিৰ্মাণ পদ্ধতিও যথেষ্ট দুৰ্বল। সেইবিলাক ঠাইতে নদীখনে প্ৰথম খুন্দা মাৰে। গতিকে সেইখিনি মথাউৰিখিনি বিজ্ঞানসন্মতভাৱে আমি নিৰ্মাণ কৰিব লাগিব, যাতে আৰু নদী যদি কিবা আঁসোৱাধনৰ ভাঁজ আছে সেইবিলাকো পোন কৰাৰ এটা ব্যৱস্থা ল'লে নদীখনে সুচলে পানীখিনি তললৈ কঢ়িয়াই আনিব বুলি মোৰ ভাৱ হয়। বহুত ধন্যবাদ শৰ্মা ডাঙৰীয়া। এইখিনিতে ল'ব লাগিব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি, আৰু বিৰতিৰ পাছত আমি যাম অধ্যাপক অৱনী ভাগৱতী ডাঙৰীয়াৰ ওচৰলৈ। পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ, আৰু আমাৰ সময় কমি আহিছে। মই যাব খুজিছোঁ অধ্যাপক অৱনী ভাগৱতী ছাৰৰ ওচৰলৈ। আপোনাৰ কনক্লুডিং ৰিমাৰ্ক, কথাটো হ'ল যে যদি এইটো ৰেকাৰিং হ'ব নেকি, এইটো বাৰম্বাৰ আমি এই পৰিস্থিতিৰ সন্মুখীন হ'ম নেকি? ইতিমধ্যে ৰঙা নদীৰ পৰা আমি শিকিছোঁ, ৰঙা নদীৰ প্ৰতি বছৰে আমাক জীয়াঢল, ৰঙা নদী, এইবিলাক নদীয়ে আমাক সদায় দুৰ্ভোগ ভোগাই আহিছে। আৰু কৃত্ৰিম বান্ধ, দিখৌৰ ওপৰত কৃত্ৰিম বান্ধ হোৱা বুলি অভিযোগ উঠিছে। এই কৃত্ৰিম বান্ধেও মানে আমাক এই ধৰণৰ ঘটনালৈ লৈ যাব নেকি নদী বান্ধ প্ৰসংগত? হয় ভাগৱতী ডাঙৰীয়া। সময়ৰ অভাৱ, মই তথাপিও কওঁ 2004 চনত বলবলা নদীত এনেকুৱা ধৰণৰ এটা ঘটনা ঘটিছিলে। প্ৰায় 250 মানুহৰ মৃত্যু হৈছিলে। মই তাৰ পৰা আমি কি শিকিলোঁ মই নাজানো। মই নিজে কিন্তু গোটেই ঠাই পৰীক্ষা নিৰীক্ষা কৰি এটা প্ৰবন্ধ লিখিছিলোঁ। যিয়েই নহওক, এই যে গোটেই আমাৰ জিলা দুখন, আক্ৰান্ত জিলা দুখন গেদেৰে ভৰ্তি হৈ গ'ল, কঁকাললৈকে গেদ, এই যে ৰঙা মাটিৰে ভৰ্তি হৈ গ'ল, ক'ৰ পৰা আহিল, কেনেকৈ আহিল? এতিয়া আৰু এটা আটাইতকৈ ডাঙৰ কথা হ'ব কি, আমাৰ মানুহে এই যে এইবাৰ বানপানীৰ যিটো জলপৃষ্ঠ যিমানলৈকে উঠিছে, তেওঁলোকে ভাবিব নতুনকৈ ঘৰ যদি বান্ধো সেই জলপৃষ্ঠক অতিক্ৰম কৰি বান্ধিব লাগিব। আৰু তাত মানে তেখেতসকলক দোষো দিব নোৱাৰি, কাৰণ সেইটো মই আমাৰ নামনি অসমত দেখিছোঁ। হঠাৎ যদি কেনেবাকৈ ভূটানৰ বান্ধৰ পানী এৰি দিয়াৰ কাৰণে জলপৃষ্ঠ ওপৰলৈ যোৱাৰ লগে লগে সেই জলপৃষ্ঠক আপোনাৰ ৰেফাৰেঞ্চ লাইন হিচাপে লৈ পেলাই মানুহে সেইধৰণে গৃহ নিৰ্মাণ কৰা আৰম্ভ কৰিছে। মই এটা কথাই কওঁ, এই ঘটনাটো কিন্তু সৰু ঘটনা নহয়। এই ঘটনাটো কেৱল ইটোই সিটোক মানে দোষাৰোপ কৰা ঘটনা নহয়। এই ঘটনাটোৰ লগত মই নিজে এটা কথা খুব ভালকৈ জানো, যিবিলাক নিৰ্মাণ কাৰ্য চলিছে পাহাৰীয়া অঞ্চলত, য'ত ডাঙৰ ডাঙৰ মানে আপোনাৰ মেচিন, ডাঙৰ ডাঙৰ যিবিলাক পাহাৰৰ ঢালে বহন কৰিব নোৱাৰা মেচিনবিলাকো তালৈকে লৈ যোৱা হৈছে। তাৰমানে আমাৰ নামনিৰ যিটো এটা বহল ৰাস্তা কৰা, এটা মানে সকলো বস্তু অনা নিয়া কৰাৰ সুবিধা কৰাৰ যিটো আমাৰ নামনিৰ যিটো আমাৰ অভিজ্ঞতা নাইবা পদ্ধতি, সেইটো আমি লাহে লাহে পাহাৰলৈকেও আমি বিস্তাৰিত কৰিছোঁ। কিন্তু আমি চিন্তা কৰিব লাগিব যে সেই ধৰণৰ ব্যৱস্থা পাহাৰে বহন কৰিব পাৰে নে নোৱাৰে। পাহাৰীয়া অঞ্চলত নগৰীকৰণৰ ক্ষেত্ৰত আমি দেখিছোঁ যে আমাৰ যিবিলাক পৰম্পৰাগত ঘৰ আছিলে, আমাৰ যিবিলাক ফ'ক হাউচ আমি কওঁ, সেই ঘৰ আৰু আধুনিক গৃহ নিৰ্মাণ, এইবিলাক কথাও তাৰ লগত জড়িত হৈ আছে। বহুত ক্ষেত্ৰত দেখা যায় যে যিবিলাক নাগালেণ্ডৰো যিবিলাক ঠাই খালী হৈ আছে সেইবিলাকে অৰণ্য বুলি কৈ দিয়ে। তাত অৰণ্য নাথাকিলেও অৰণ্য বুলি হিচাপত ধৰি লয়। আৰু আপোনালোকে ঠিক কথা এটা কৈছে, তাত
মানে যিহেতু কয়লা চয়লা এইবিলাক মানে সিঁচৰিত হৈ থাকে, এক জেগাতে গোটেই কয়লাবিলাক নহয়, গতিকে যোনে যাৰ মানে আয়ত্তত যিখিনি মাটি আছে তাতে যদি কয়লা আছে তাতে খনন আৰম্ভ, সেইবিলাক কথাও আছে। কিন্তু এটা কথা, এই কথাটো আৰু এটা কথা আছে, ভৱিষ্যতে এই সমস্যাটো বঢ়াৰ সম্ভাৱনা বাঢ়ি যায় আছে, বৃদ্ধি আজি আমাৰ অসমত আমি প্ৰথমতে চাওঁ কৃত্ৰিম বান বুলি আমি কৈছিলোঁ, সেইটো গুৱাহাটীত আবদ্ধ আছিলে। মই এতিয়া কম, অসমত যিবিলাক বানপানী হৈছে সেই সকলো বানেই কৃত্ৰিম বান। কাৰণ মানে প্ৰকৃতিৰ যিটো বানপানী নাইবা গৰাখহনীয়া নাইবা লেণ্ডশ্লাইড, সেইটো ক্ষেত্ৰত প্ৰকৃতিৰ যিটো অৰিহণা তাতকৈ মানুহৰ অৰিহণা ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। আৰু ইতিমধ্যে যিটো ক্লাইমেট চেঞ্জৰ যিটো কথা আছে, সেইটোতো আমাৰ তাত কোনো প্ৰত্যক্ষভাৱে আমাৰ সৰু অঞ্চলবিলাকত তাত আমাৰ কোনো হাত নাই। গতিকে এহাতে জলবায়ুবিক বা বায়বিক পৰিৱৰ্তন আৰু প্ৰকৃতিৰ বিৰুদ্ধে মানুহৰ উন্নয়নৰ সংগ্ৰাম, এই দুয়োটাৰ মাজত যদি এটা সুন্দৰ বুজাবুজি তৈয়াৰ কৰা নাযায়, তেতিয়াহ'লে সমস্যা আৰু গভীৰ হ'ব। এই সমস্যাটো এতিয়া দিখৌ নৈ বা অন্য দুই এটা নৈত আবদ্ধ হৈ আছে। মইতো ভাবোঁ আমাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ বাহিনী যি 35টা নৈ, দক্ষিণ বাহিনী যিবিলাক নৈ আছে, প্ৰত্যেকখন নৈতে ইতিমধ্যে আমি দেখিছোঁ এখন নৈ, আগতে নৈ বুলি ক'লে সম্পদৰ ভঁৰাল আছিল, এতিয়া নৈত কেৱল পানী, সেই পানীও খৰালি যথেষ্ট পৰিমাণে কমি আহে। মাছ বুলি যিটো কথা আছিল, এটা ডাঙৰ সম্পদ আছিল, সেইটো প্ৰায় নোহোৱা হ'ল। গতিকে মই এটা কথাই কওঁ যে উত্তৰে ভূটান, অৰুণাচল প্ৰদেশ, আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকা বুলি যদি কওঁ তেতিয়াহ'লে নাগালেণ্ড, এইফালে মেঘালয়, সেইধৰণে বৰাক উপত্যকাৰ কথাও আহিব। ইয়াত যদি মানে মানে ৰাজ্য, অসম অৰুণাচল, অসম ভূটান, ইণ্ডিয়া ভূটান, অসম ভাৰতবৰ্ষ চাইনাতো ইতিমধ্যে কেইবাটাও তেনেকুৱা ধৰণৰ প্ৰকল্প চলি আছে। আৰু নাগালেণ্ড, অসম, এইবিলাকৰ মাজত যদি ৰাজনৈতিক কথা নাইবা নিজৰ স্বাৰ্থৰ ঊৰ্ধলৈকে গৈ পেলাই প্ৰকৃতিক সন্মান জনাই, প্ৰকৃতিৰ সুৰ, প্ৰকৃতিৰ যি ছন্দ আছে, যি ছন্দৰ লগত আমাৰ পূৰ্বপুৰুষসকল চলিছিল, আগৰ মানুহবিলাক চলিছিল, এই সমস্যাৰ সন্মুখীন হোৱা নাছিল, সেই সুৰ যদি, সেই ছন্দৰ প্ৰতি যদি শ্ৰদ্ধা দেখুওৱা নাযায়, তেতিয়াহ'লে আমি বহুত সমস্যাৰ সন্মুখীন হ'ম। এইটো বহুত ধন্যবাদ ভাগৱতী ডাঙৰীয়া, বহুত ধন্যবাদ। মই আহিব খুজিছোঁ অধ্যাপক দুৱৰা ডাঙৰীয়াৰ ওচৰলৈ। দুৱৰা ডাঙৰীয়া, এতিয়া কথাটো হ'ল যে এইটো কেৱল বাৰম্বাৰ হোৱাই নহয়, এইটো এই ধৰণৰ বান আৰু এনেকুৱা দুৰ্যোগ আৰু বৃদ্ধি পোৱাৰ আশংকা আছে। আপুনি খুব কম সময়ত 1 মিনিটমানৰ ভিতৰত কওকচোন যে এই সন্তুলনটো কেনেকৈ অনা সম্ভৱ? চাওক, এতিয়া যিটো আমাৰ বান আহিল, ইমানবিলাক ছেডিমেণ্ট লৈ আহিছে, সেই ছেডিমেণ্টবিলাকৰ যথেষ্টখিনি, সাধাৰণতে নদী এখনে 80% নদী নিজৰ বক্ষতে ছেডিমেণ্ট ৰৈ যায়। গতিকে এই বক্ষতল উঠি আহিছে, ফলত এতিয়া সৰু বৰষুণ দিলেও আমাৰ পাৰ ভাঙাৰ মানে বানপানী হোৱাৰ সম্ভাৱনা হৈছে। যদি এইবিলাক জেগাত যদি এনেকৈ এই কাৰুকাৰ্য চলি থাকে, তেতিয়াহ'লে আগলৈও আমি সঘনাই এনেকুৱা বান হোৱা দেখা পাম। আৰু এটা কথা হৈছে কি, যে আমাৰ যিবিলাক লিনিয়াৰ প্ৰজেক্ট আছে, মই অকল যে এইটো নগালেণ্ডৰ কথাখিনিৰে যে গোটেই আমি বানৰ দিশটো চাব লাগিব এইটো নহয়। আমাৰ যিবিলাক লিনিয়াৰ প্ৰজেক্ট, ৰাস্তাবিলাক যে বনাইছে, ৰাস্তাবিলাকত ক্ৰছ ড্ৰেইনেজ নাই। সেইটো আপুনি আমাৰ পৰিৱেশ, আজি মধ্যপ্ৰদেশৰ পৰিৱেশ, ৰাজস্থানৰ পৰিৱেশ মিলালে নহ'ব। আমাৰ এইবিলাকত যিমান এতিয়া যদি চাই, হাইৱে ওপৰেদিহে পানী বাগৰিছে। তাৰ মানেটো হৈছে কি, যে হাইৱেৰ তলেদি যাবলৈ, ৰেলৱেৰ তলেদি যাবলৈ যিমান ক্ৰছ ড্ৰেইন থাকিব লাগে, যিমান পুল থাকিব লাগে, পুলবিলাকৰ চাইজ কিমান থাকিব লাগিছিলে, এইবিলাকৰ সেই ধৰণৰ একো নাই। পানী দক্ষিণৰ পৰা উত্তৰলৈ এইটো পাৰ হৈ যাব পৰা নাই। আজি যদি তাত যদি পুল থাকিলে হয়, পানী পুলেদি পাৰ হৈ গ'ল হয়, তলতো বানপানী হ'ল হয়। কিন্তু বানপানীটো যিহেতু ডিষ্ট্ৰিবিউট হৈ গ'ল হয়, তেতিয়াহ'লে আপুনি ইমান পানী নুঠিলে হয়। হয়তো আজি ক'ত 5 ফুট মই পানী দেখা পাইছোঁ, তাত হয়তো মোৰ 1 ফুট বা 1.5 ফুট পানী হ'ল হয়। আজি ইমান ক্ষয় ক্ষতি নহ'ল হয়। এইবিলাক যে লিনিয়াৰ প্ৰজেক্ট বুলি গভৰ্ণমেণ্টে কৰে, এই লিনিয়াৰ প্ৰজেক্টবিলাকৰ কাৰণে কিন্তু আমাৰ যথেষ্টখিনি হয়। মানুহে ভাবে যে মই ইয়াতে ইণ্ডাষ্ট্ৰি এটা বনাইছোঁ, পলিউশ্যন হৈছে, কিবা হৈছে, এনেকুৱা ধৰণৰ কথা কয়। কিন্তু আমি নেচাৰেল ড্ৰেইনেজ ছিষ্টেমটোক আমি এই এনেকুৱা ধৰণৰ ৰাস্তাবিলাক বনাই তাক শেষ কৰি দিছোঁ। বহুত ধন্যবাদ দুৱৰা ডাঙৰীয়া, সময় কমি আহিছে। মই তুলাৰাম গগৈৰ ওচৰলৈ যাব খুজিছোঁ যে আপুনি যিটো ভয়ংকৰ প্ৰতিচ্ছবি দাঙি ধৰিছে যে নামনি সোৱণশিৰিত যিটো ৰিজাৰ্ভাৰ আছে, সেই ৰিজাৰ্ভাৰটো 10 কিলোমিটাৰ পৰ্যন্ত কাঠৰ কুঁডা জমা হৈ আছে। তাৰমানে এইটো 2000 মেগাৱাট নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ এই 40 কিলোমিটাৰ ব্যাসাৰ্ধৰ এটা ৰিজাৰ্ভাৰ, তাত 10-12 কিলোমিটাৰমান এতিয়া কেৱল কাঠৰ কুঁডাই ভৰি আছে।
আৰু এই ৰিজাৰ্ভাৰটো ডেমটো যিহেতু পানীৰ ফ'ৰ্চটোৰ কাৰণে বনাইছে, কাঠৰ কুণ্ডা ফ'ৰ্চৰ কাৰণে বনোৱা নাই, তেওঁলোকৰ মানে বিষয়াবিলাকে এইটো কথা কয়। গতিকে ইয়াৰ পৰা হয়তো অদূৰ ভৱিষ্যতে সাংঘাতিক ধৰণৰ এই কথাটো কিন্তু নদী বান্ধ নিৰ্মাণৰ আগতেই বিশেষজ্ঞসকলে কৈছে এইবিলাক চব প্ৰতিবেদন আছে যে তাত কিন্তু কৈছিলে যে যদি তাত কেনেবাকৈ বোকা বা এনেকুৱা জমা হয় তেতিয়াহ'লে তাক ক্লিয়াৰ কৰাৰ কাৰণে, তাক উঠোৱাৰ কাৰণে কোনো ব্যৱস্থা কিন্তু তাত একো নাই, আজি পৰ্যন্ত একো নাই। গতিকে উত্তৰ পাৰৰ ৰাইজ কিছু সাৱধান হোৱা উচিত যে নামনি সোৱণশিৰে কিন্তু যিকোনো মুহূৰ্তত অঘটন ঘটোৱাৰ আশংকা আছে। মই যাব খুজিছোঁ প্ৰফেচাৰ যোগেন শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ। আপোনাৰ অন্তিম মন্তব্য, এই পৰিস্থিতিৰ পৰা ৰেহাই পোৱাৰ পথ কি? শুনক, নদী এখনে পানী যেতিয়া কঢ়িয়াব তাৰ এটা পাৰ্টিকুলাৰ ঢালত নদীখনে বৈ যায় আৰু নদীখনলৈ বিভিন্ন জান জুৰিৰ পৰা তালৈ পানী আহে। গতিকে এই গোটেই অৱবাহ প্ৰণালীটো মানে ড্ৰেইনেজ ছিষ্টেমটো ভালদৰে অধ্যয়ন কৰি পেলাইহে নদীখনৰ প্লেনিংটো কৰা উচিত। আৰু নদীখনে পানী কঢ়িয়াব পৰাকৈ নদীখনৰ যিবিলাক অস্বাভাৱিক অৱস্থা আছে সেইখিনি আঁতৰ কৰাৰ ব্যৱস্থা ল'ব লাগিব। আৰু নদীখনৰ উজনিৰ পৰা যিখিনি পানী আহিব তাৰ বিষয়ে সঠিক তথ্য আহৰণ কৰিব লাগিব, যাতে আৰু আহৰণ কৰি সেইমতে ড্ৰেইনেজ ছিষ্টেমবিলাক বনাব লাগিব। এতিয়া দুৱৰা ডাঙৰীয়াই ক'ব নিচিনাকৈ ৰাস্তা ঘাট যিবিলাকত পুল থাকিব লাগিছিলে, য'ত বিভিন্ন দূৰত্বত সেইভাগে পুল নাইকিয়া, গতিকে নদীৰ পানীটো জমা হৈ আছে। আৰু বিশেষকৈ উপনৈবিলাকৰ পানী গৈ পেলাই শেষত গৈ পেলাই ব্ৰহ্মপুত্ৰত পৰেগৈ। কিন্তু ব্ৰহ্মপুত্ৰতে যদি পানী বেছি হৈ থাকে তেতিয়া উভতনি পানীহে আহে। আমি দেখিছোঁ সৰুকালত দিখৌ দিচাং ইত্যাদিত মানে পানী যেতিয়া বেছি হয় ব্ৰহ্মপুত্ৰত, তাৰ পৰা পানী এই নদীবিলাকৰ ভিতৰলৈ সোমাই আহে। আৰু বৰ্তমান তেনেকুৱা এটা পৰিস্থিতি হোৱাৰ কাৰণেই নামনিত গৈ পেলাই এই পানীখিনি জমা হৈ আছেগৈ। গতিকে এই পানীখিনি নিষ্কাশন কৰাৰ যিটো উপায়, সেই উপায় অৱলম্বন কৰিব লাগিব, উদ্ভাৱন কৰিব লাগিব, আৰু তেতিয়াহে আমি বানপানীৰ পৰা সকাহ পাব পাৰিম। বহুত ধন্যবাদ। মই আপোনালোক প্ৰত্যেকজন পাৰ্টিচিপেণ্টলৈ, প্ৰত্যেকজন অতিথিলৈ মই ধন্যবাদ জনাইছোঁ। প্ৰফেচাৰ দুৱৰা, তুলাৰাম গগৈ, অধ্যাপক ভাগৱতী ডাঙৰীয়া, অধ্যাপক যোগেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া, আপোনালোকে বহুমূলীয়া সময় নষ্ট কৰি আমাৰ সংগ দিয়াৰ বাবে, আমাৰ ইয়াত উপস্থিত থকাৰ বাবে আপোনালোকক ধন্যবাদ। মেজমেল সমাপ্ত কৰাৰ পূৰ্বে এটা কথা কওঁ যে প্ৰকৃতিৰ ওপৰত মানুহে যিটো অত্যাচাৰ চলাইছে আৰু অত্যাধিক নগৰীকৰণে আমাক যলৈ লৈ গৈছে, আৰু এই নগৰীকৰণ অপৰিকল্পিতভাৱে হৈছে আৰু বেপাৰৰ স্বাৰ্থত আমি প্ৰকৃতিৰ বুকু বিদীৰ্ণ কৰিছোঁ, যাৰ ফলত আমি নিজেই অধিক দুৰ্ভোগৰ মাজলৈ সোমাই গৈছোঁ। আগন্তুক দিনবিলাকত এতিয়াৰ পৰা যদি সচেতন নহওঁ তেনেহ'লে কিন্তু আগন্তুক দিনবিলাক আমাৰ কাৰো বাবেই ভাল নহ'ব। আজি মই ওখ ঠাইত আছোঁ, মই বাচি থাকিম, সেইটো নহ'বগৈ। সকলোকে এই ধৰণৰ দুৰ্যোগে স্পৰ্শ কৰাৰ আশংকা আছে। মেজমেল ইমানতে সামৰিছোঁ। নমস্কাৰ।